এই মুহূৰ্তত জনাই আছে এক ব্ৰেকিং নিউজ। লাহৰীঘাটৰ কুশতলীত মাৰপিটৰ ঘটনাত এজনৰ মৃত্যু। মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কুশতলীত এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম বুবুল বৰদলৈ। একে গাঁৱৰে ৰতন পাটৰৰ সৈতে সোমবাৰে আবেলি মাৰপিট সংঘটিত হৈছিল। উক্ত মাৰপিটৰ ঘটনাত আহত হোৱা বুবুল বৰদলৈ পৰিয়ালৰ লোকে ঘৰলৈ আনি চিকিৎসা পাতি কৰে যদিও আজি পুৱা শুই থকা অৱস্থাতে বুবুলৰ মৃত্যু হয়। ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে মাৰপিটৰ ঘটনাৰ সৈতে জড়িত ৰতন পাটৰক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনাটো তাৰমানে যোৱাকালি 3টা বজাত অলপ তৰ্কাতৰ্কি হৈছিল। হোৱাতে তাৰমানে ৰতন পাটৰ নামৰ এজন তেওঁৰ লগতে মাৰপিট হৈছে। মই দেখা নাই, যিসকলে দেখিছে তেওঁলোকে কৈছে ঢুকুৱাজন নেকি। তেখেতৰ নাম হৈছে বুবুল বৰদলৈ, দেউতা হয়, বয়স 65 হৈছে। আজি পুৱা 8টা বজাত চিকিৎসা তাৰমানে সেই সময়ছোৱাত মই নাছিলোৱেই, অকলশৰীয়া। সেইটোৱে থানাত খবৰ দিলোঁ, পোৱা যায়, এজাহাৰ দিলোঁ। জড়িত একজনেই লাগিছে, বাকী সুধিব লাগিব আৰু ওলাব। এইটো কাজিয়া হৈছিল, মাজত হৈছিলে ৰতন আৰু কেতিয়া হৈছিলে? এইটো যোৱাকালি হৈছিল। মাৰপিট হৈছিল, তাৰপিছত ঘোচা মাৰিছে, মাথাত ঘোচা মাৰিছে, বুকুত মাৰিছে। মাৰিয়ে মানে পলালহি। পিছত আমি লৈ আছো বিয়াত বিবাহিত। তেখেত ৰাতি মানে সন্ধিয়া প্ৰায় 7টামান বজাতে হেৰি গম পাইছে। দাঙি লৈ গৈছো যে মানে চোতালত আনি থৈছে, তাৰপৰা দাঙি লৈ যাওঁতে গোটেই তেতিয়া গম পাইছো যে মানে মাটি বাৰীলৈ কেছ কাজিয়াটো মানে এইটো কিবা মদ খাই আছিল বোলে। এই দোকান এখন আছে সেইখিনিতে মদ বিক্ৰী কৰি ফচাই মানে তাৰপৰা মানে ওলাই আহোঁতে সেইটো কি কথা মই ভালকৈ নাজানো। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।